আঘোণ চিৰাচৰিত নিয়মেৰে আঘোণ আহি আছে। আপোন বাটেৰে চিনাকি ঘাটেৰে শাওন যদি কৃষকৰ আশাৰ প্ৰতিশ্ৰুতি, আঘোণ প্ৰতিশ্ৰুতিৰ দিঠক্ত। মাতৃভাষাৰে দিনো আমি নতুন পৃথিৱী, এই মন্ত্ৰলৈ এই কণমানিহঁতক অসমীয়া সংস্কৃতিৰে চিনাকি কৰাবলৈ এয়া অহুপুৰুষাৰ্থ শিক্ষক শিক্ষয়িত্ৰী। ভৱিষ্যতলৈকে অসমৰ কৃষি ক্ষেত্ৰখন সুৰক্ষিত কৰিবৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰি আহিছোঁ। আঘোণ মানেই প্ৰাপ্তি, আঘোণ মানেই কৃষকৰ মুখত এটি মিচিকিয়া হাঁহি গুজি দিয়াৰ বতৰ। আঘোণ হেঁপাহৰ মাহ, জনজীৱনৰ প্ৰাণত আশাৰ সঞ্চাৰ কৰে আঘোণে। নৰাৰ পেপাৰ ধ্বনিত ৰাগি লগা শৈশৱে ৰিগিয়াই মাতে। শ্ৰেণীকোঠাত নহয়, আঘোণৰ পথাৰৰ ব্যৱহাৰিক জ্ঞান দিয়াৰ লক্ষ্যৰে যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক এনেদৰে লৈ অনা হৈছে পথাৰলৈ। তেওঁলোকে নাম জুৰিছে, দাৱনীৰ ৰূপত কাঁচিৰ লহৰ উঠিছে জাক জাক তৰুণীৰ। ভাল লাগিছে আজি পৰিৱেশটো এনেকুৱা। মই আজিলৈকে মই চহৰত থাকোঁ, যিহেতু গাঁৱত নাথাকোঁ। গাঁৱৰ পৰিৱেশটো ইমান উপভোগ কৰিব মই ইমান সুযোগ নাপাওঁ। আঘোণমহীয়া পথাৰত ভৰ দুপৰীয়া পকা ৰবাব টেঙাৰ সোৱাদ লোৱাৰ আমেজেই সুকীয়া। জাক জাক দাৱনীয়ে পথাৰৰ আলিত বহি ৰবাব টেঙাৰ জুতি, কোমল চাউল আলু পিটিকাৰ জুতি লোৱাৰ পৰিৱেশ আজিৰ পথাৰৰ পৰা কিন্তু হেৰাই যোৱাৰ উপক্ৰম ঘটিছে যদিও কিছু কিছু স্থানত এতিয়াও সজীৱ হৈ আছে এই সাতাম পুৰুষীয়া পৰম্পৰা। ছাৰ বাইদেউসকলৰ লগত গান গাই হাঁহি ফূৰ্তিৰে ৰবাব টেঙা খাই মোৰ বহুত ভাল লাগিছে। আঘোণ অহাৰ বতৰা পাই চিনামৰা জাতীয় বিদ্যালয়ৰ এইসকল শিক্ষাৰ্থীয়ে যেন মতলীয়া হৈ পৰিছে সোণোৱালী পথাৰত। এই ধান দোৱা পৰ্বত অংশলৈ বিশিষ্ট উদ্যোগী আকাশ গগৈয়ে কৈছে, এই আঘোণ এয়া আমাৰ চহকী পৰম্পৰা। এই পৰম্পৰাৰ লগত নতুন প্ৰজন্ম চিনাকি হোৱাটো অতি জৰুৰী। পথাৰ আমাৰ বজাৰ আমাৰ যিটো শ্লোগান, সেই শ্লোগানটো আচল অৰ্থত ল'ৰা ছোৱালীখিনিয়েনো কি, যে আমাৰ আঘোণ মাহৰ এই পথাৰখনৰ পৰাই যে সেই পথাৰ আমাৰ বজাৰ আমাৰ আৰম্ভ হয়, সেই শ্লোগানটো মূল অৰ্থটো হয়তো আমি ইয়াতে বুজাব পাৰিম ল'ৰা ছোৱালীখিনিক। মুঠতে একাৰ্থত আঘোণ খেতিয়কৰ এক মহোৎসৱ, আৰু সেয়াই শিক্ষা লৈছে উঠি অহা প্ৰজন্মটোৱে। যোৰহাটৰ পৰা দিগন্ত হাজৰিকা, DD নিউজ।